তই আহো মোৰে লৰা মই কছাৰী ছোৱালী তোক গাহৰি পুৰা লগতে খাব ৰহি সাজে বাতি। নমস্কাৰ, মই বিকাশ দাস আৰু অসমৰ এগৰাকী যুৱতী আৰু পশ্চিম বংগত তেওঁ খলকনি তুলি আছে আৰু সেইগৰাকী যুৱতী মোৰ সৈতে আছে। এয়া দেখুৱাইছো। কেনেকুৱা? নমস্কাৰ সকলোকে নমস্কাৰ। কেনেকুৱা লাগিলে আজি অনুষ্ঠানটো কৰি? বিৰাটে ভাল লাগিলে আৰু অনুষ্ঠান বুলি ক'লে ইণ্টাৰভিউটো ভাল লাগিছেই, নালাগা নহয়। আৰু প্লাছ মানে ইমান ধুনীয়া পৰিৱেশ এটাত আমি ইণ্টাৰভিউটো কৰিছোঁ, আপোনালোকে নিশ্চয় চাব আৰু চাই জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। মানে মোৰতো বিৰাট ভাল লাগিছে। পৰিৱেশ হ'ব, বিকাশৰ লগত কথা আৰু বহুতখিনি ধেমালি আমি কৰিছোঁ। ষ্টে টিউন, চাই থাকিব। আৰু পশ্চিম বংগ আৰু অসম কোনখন বেছি ভাল লাগে? সেইটো কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰোঁ। মানে অবভিয়াছলি অসমখন মোৰ চবতকৈ প্ৰথম প্ৰায়ৰিটি। তাৰপিছত পশ্চিমবংগটো মই বিৰাট মোৰ ভাল লাগে আৰু প্লাছ তাতে গীত পৰিৱেশন কৰিও ভাল লাগে। আৰু প্লাছ যিহেতু মই এটা পশ্চিমবংগ ৰিয়েলিটি শ্ব'ৰ ফাইনেললৈ আছিলোঁ, ফাইনেলিষ্ট আছিলোঁ, তো সেইকাৰণে তাতে থকা হয়। কিন্তু অসমখনটো নিজৰ, অসমখনটো ঘৰ। অকণমান কিবা এটা শুনি নেকি শেষত? নিজৰ গান এটাই গাওঁ, যিহেতু বিহু আহিছে, বিহু আহি পাইছে আৰু বিহুৰ কাৰণে ৰেডিঅ' হৈ আছোঁ। মোৰ এটা গান আপোনালোকে বিৰাট মৰম দিছে, বহুতে নাজানে হয়তো যে মই গাইছোঁ বুলি গানটো, অকণমান গুণগুণাইছোঁ। তই আহো মোৰে ল'ৰা মই কছাৰী ছোৱালী তোক গাহৰি পুৰা লগতে খাব ৰহি সাজে বাতি। খাই উৰে ৰাতি তই কৰিবি খেলি মেলি মোৰ ঘৰৰ মানুহে তোক যাতে নকয় বেয়া বুলি। থেংক ইউ, বহুত বহুত ধন্যবাদ মোক ইণ্টাৰভিউটো দিয়াৰ বাবে। ধন্যবাদ।